ৱেলকাম টু মাই ছেকেণ্ড চেনেল। আজি আমি এটা সমাধি ক্ষেত্ৰত আহিছোঁ। এইখন হৈছে ভূৱনেশ্বৰ সমাধি ক্ষেত্ৰ আৰু তাত আমি আহিছোঁ। গতিকে সকলো গোটেই ভিডিঅ'টো চাব। মই যিমান পাৰোঁ চেষ্টা কৰি আপোনালোকক দেখুৱাবলৈ এতিয়া গোটেইবিলাক দেখাম। ইফালে কি কি আছে চববিলাক মই দেখুৱাই আছোঁ। প্ৰৱেশৰ আগত মানে চাইন কৰিব লাগে, গতিকে চাইন কৰি লওঁ আৰু গোটেই প্ৰৱেশ কৰোঁ। এইটো চাওক, ইফালে এনেকৈ গাৰ্ডেন কৰি আছে। ইয়াত এইটো আচলতে সমাধি আৰু এইটো আমাৰ ভূপেন হাজৰিকাৰ দেৱৰ ষ্টেচু ইয়াত থৈ দিছে। আৰু ইয়াত কিবা বৰ্ডত কিবা লিখা আছে। ইফালে আগবাঢ়ো। আজি মানে গুৱাহাটীত আহি বহুত ভাল লাগিছে। মানে ইমান ৰ'দো দিয়া নাই, ইমানো ঠাণ্ডা পৰা খালি ধুনীয়া ধুনীয়া বতাহ বলি আছে। আৰু বৰষুণ আহিছিল কালি, আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ বৰষুণ আহিছিল। কিন্তু এতিয়া যোৱাৰ বাতাবৰণ একদম ধুনীয়া। জোতা পিন্ধি মানে আৰু যাব নোৱাৰে, সেইকাৰণে জোতা চোতা খুলি লওঁ। বাকী এতিয়া সমাধিলৈ আমি যাত্ৰা কৰিলোঁ। চাওক এইটো, আৰু ইয়াত আমাৰ পানীবিলাক অলপ লেতেৰা হৈছে আৰু বৰষুণ নহয়, একদম টাইলছ বিলাক অলপ পিছল পিছল হৈ আছে এইবিলাক। আৰু ইয়াতো এনেকৈ ধুনীয়াকৈ থৈ দিছে আৰু পানী আছে বহুত ভিতৰত। কিন্তু মানে ইফালেদি যাব নিদিয়ে নেকি, এনেকৈ বন্ধ কৰা আছে। এনেকৈ তলেদি যাবলৈ চেষ্টা কৰিম, কি কি আছে নাজানো। কিন্তু ওপৰত বন্ধ কৰি ৰাখিছে। ইয়াত কিবা লিফ্ট চিফ্ট থাকিব পাৰে। এনেকৈ ইয়াত তলত যি আছে আপোনালোকক দেখাম। আৰু ওপৰত যাব পাৰি নে নাজানো, কিন্তু ইয়াত আজি কোনো মানুহ নাই, মানুহ একেবাৰে নাই। আমি ইয়াতে আছো। মাখন আহিল আৰু এইবিলাক ফটো আৰু এইবিলাক প্ৰথমতে পিতৃ মাতৃৰ পৰা আৰম্ভ কৰিছে। এইবিলাক পিতৃ মাতৃ, ইয়াত ফটো আছে। পিতৃ মাতৃৰ নাম নীলকান্ত হাজৰিকা, শান্তিপ্ৰিয়া হাজৰিকা। এইবিলাক ফটোবিলাক ইয়াত আছে। এনেকুৱা পাছত ভূপেন হাজৰিকা এইবোৰ বিভিন্ন তেওঁৰ সৃষ্টিবিলাক ইয়াত আছে। তেওঁৰ ফটো আছে, বহুত বিলাক ফটো আছে, হাজাৰ হাজাৰ ফটো ইয়াত আছে। এইবিলাক মই একবাৰ কি কৰিছিলো, এইবিলাক গোটেইবিলাক ঘৰত ফটো উঠাই আনিছিলো। পিছত মই নাচালো আৰু ইমান এনে ডিলিট হৈ গৈছে এইবিলাক। ইয়াত চাওক এইবিলাক গোটেইবিলাক ফটো। চীন ভাৰতৰ যেতিয়া যুদ্ধ হৈছিল, সেই চীন 1962 চনত, সেই তেতিয়া এখন গীত ৰচনা কৰিছিল, কত জোৱানৰ মৃত্যু হল, এনেকৈ। এই তাত এনেকৈ ছবিবিলাক, এই ছবিত ইয়াত দেখাই পোৱা যায় এনেকৈ। ইয়াত কিছুমান তেওঁৰ মৃত্যুৰ সময়ৰ কিছুমান ফটো আছে। আৰু এইবোৰ দেখি মোৰ এতিয়া মানে জুবিনদাৰ মনত পৰিছে। তেওঁৰ মানে যিমান সমাৱেশ হৈছিল তেওঁৰ মৃত্যুৰ সময়ত বহুত হৈছিল, আৰু সেই সময়ৰ মোৰ মনত পৰিছে এতিয়া এই ভূপেন হাজৰিকাদেৱৰ এইবিলাক দেখি। আৰু তেওঁৰ বিভিন্ন ফটো আছে। আৰু ইয়াত তেওঁৰ নশ্বৰ দেহ যেতিয়া চিতাত থোৱা হৈছিল, এইবোৰ এনেকুৱা ফটো আছে। আৰু তাৰপিছত জ্বলোৱা দহন কৰা এইবিলাক বিভিন্ন ফটো ইয়াত মানে ইয়াত সমাধি ক্ষেত্ৰত পোৱা যায় এইবিলাক। আৰু তেওঁৰ নশ্বৰ দেহ এইটো চাওক। আৰু এনেকুৱা বিভিন্ন তেওঁৰ মানে মৃত্যুৰ সময়ৰ কিছুমান ফটো ইয়াত এনেকুৱা সাঁচি ৰখা হৈছে। বহুত ভাল লাগে এইবোৰ দেখি। তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱে তেওঁৰ মানে শ্ৰদ্ধাঞ্জলিত জ্ঞাপন যে কৰিছিল, ইয়াৰ ফটো কিছুমান পোৱা যায়। এনেকৈ বহুতো ফটো ইয়াত আছে। আৰু এনেকৈ তেওঁ নিজে হাতেৰে লিখা কিছুমান এনেকুৱা গীত আছে। আৰু তেওঁৰ হেণ্ড ৰিটেন কিছুমান এনেকুৱা লিখা তেওঁৰ আছে ইয়াত। আৰু লগতে তেওঁ যে শিশুপ্ৰেমী আছিল, ইয়াত কিছুমান তাৰ ফটোৰে প্ৰমাণ পোৱা যায় এইবিলাক। এতিয়া বাৰু চোৱা হ'ল এইবিলাক। আৰু ওপৰত আৰু আছে, বহুতো আছে ওপৰত। মই তলৰখিনি চালো আৰু বহুত ওপৰত আছে। আমি 10টা বজাৰ পিছতে আহিছিলোঁ, সেইবাবে তেতিয়া মানুহ নাছিল। কিন্তু এতিয়া বহুত মানুহ ইয়াত আছে আৰু এনেকৈ আগুৱাই যাব পাৰি ওপৰলৈ। গতিকে বলক তেন্তে আৰু ওপৰলৈ যাওঁ, কি কি আছে চাওঁ। আৰু বাকী এইবিলাক দেখি বহুত ভাল লাগিছে। এইবিলাকতো পিন্ধা এইবিলাক চলা আৰু এইটো তেওঁৰ ভাৰত ৰত্নৰ বাবে পোৱা এটা শৰাই, যিটো তেওঁ নিজ হাতেৰে ইয়াত লৈছিল। 2015 চনৰ 5 নৱেম্বৰ তাৰিখে আমি যিটো এই সমাধিত আছো, এই সমাধিটো আচলতে স্থাপন কৰা হৈছিল। আৰু ইয়াত এনেকুৱা সমাধিটোৰ কথা লিখা আছে ইয়াত। আৰু এতিয়া ওপৰত নাই, আৰু বাহিৰত কিবা কিবি এনেকুৱা নেচাৰেল কিবা কিবি আছে। কিন্তু ইয়াত তেওঁৰ ফটো চটো বা তেওঁৰ এইবিলাক হাইটেক জীৱনৰ বিভিন্ন মানে তেওঁৰ কিতাপ চিতাপ এনেকৈ ইয়াত লিখা বস্তুবিলাক আপোনালোকক যিমান পাৰোঁ চেষ্টা কৰিলোঁ দেখুৱাব। মাও আহি আছে, এতিয়া আমি যাওঁ। এতিয়া আমি ওলালো। এতিয়া ওপৰতে ওলাব পাৰি, কিন্তু এইফালে বন্ধ আছে, এতিয়া কিবা নাজানো। আৰু বাকী ইফালে বহুত ভাল লাগিছে মানে। আৰু ইফালে কিবা কিবি আছে। আৰু মানে এই যিটো চাকি হয়, এইটো আচলতে সাধাৰণ চাকি নহয়। এই 2011 চনৰ পৰা আজিলৈকে এইটো জ্বলি আছে। আৰু এই কথাটো মানে মই ইয়াত মানে এইজন মানুহ যে আছে, তেওঁৰ মানে মই গম পালোঁ। মানে তেতিয়াৰ পৰা আজিলৈকে জ্বলি আছে। মানে অকল তেল দিয়া হয়, বাকী ইয়াত জ্বলিয়ে আছে। তেতিয়া চিতাৰ জুই হয় এইবিলাক। বহুত ভাল লাগে। আৰু ভূপেন হাজৰিকা দেৱৰ ইমান সন্মান কৰি এইটো শ্ৰদ্ধাঞ্জলিটো বনোৱা হৈছে। এনেকৈ জুবিন গাৰ্গ দেৱৰো এনেকৈ বনোৱা হ'ব এইবিলাক। এতিয়া ভাল লাগিব। তেওঁকো যেতিয়া বনোৱা হ'ব সমাধি চমাধি, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বাকী ইয়াত মানে এই যিটো এৰিয়া, এই এৰিয়াৰ ভিতৰত যিটো নেচাৰেল চিনাৰী একদম মনোমোহা। মানে এই সমাধিটো চাওক, ইমান বিশালকৈ সজোৱা হৈছে। আৰু লগতে ইয়াত যিবিলাক মানে পানীৰে মানে একদম মনোমোহা দৃশ্য এটা মানে সৃষ্টি হৈছে। আৰু এইখন এণ্ট্ৰি আৰু এক্সিট গেট হয়। আৰু তেওঁৰ এনেকৈ ষ্টেচুটো আছে, আপোনালোকক আগতেও দেখাইছোঁ। গতিকে ইমান আৰু দেখুৱাব নাই, ফটো চটো উঠি আৰু ওলাই যাওঁ ইয়াৰ পৰা। বাকী এতিয়া আমি ওলালোঁ ইয়াৰ পৰা। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ এৰিছোঁ, বাই বাই।